সকল ক্ৰিকেট গুৰু আসামলৈ স্বাগতম। এটা ক্ৰিকেটৰ সকলো কথা বতৰা খবৰ বাতৰি কাহিনী বিশ্লেষণ নিজৰ ভাষা অসমীয়াত। আৰু মই বৰ্তমান আহি ঘৰত উপস্থিত হৈছোহি, নিজৰ ষ্টুডিঅ'ত উপস্থিত হৈছোহি। মোৰ ভেকেশ্যন খতম হৈছে, গতিকে আপোনালোকলৈ আকৌ ষ্টুডিঅ'ত বহি সুন্দৰভাৱে ভিডিঅ'সমূহ আনি থাকিব পাৰিম। আৰু আপোনালোকে নিশ্চিতভাৱে গম পাইছে যে যিটো হোৱাৰ ভয় আছিল সেইটো হৈ গ'ল। ইণ্ডিয়া অষ্ট্ৰেলিয়াৰ লগত হাৰিলে দ্বিতীয়খন এদিনীয়াত। গতিকে তিনিখন এদিনীয়া সিৰিজৰ দুখন লগত হৰাৰ ফলস্বৰূপে যিটো এদিনীয়া সিৰিজ আছিলে সেই এদিনীয়া সিৰিজটো হাতৰ পৰা সৰকি গ'ল ভাৰতীয় টিমৰ, আৰু অষ্ট্ৰেলিয়াই এই হোম সিৰিজটোত বিজয় লাভ কৰিবলৈ সক্ষম হ'ল। আমি আগৰ পৰা ভাবি আছিলোঁ যে ভাৰতে এই সিৰিজটো দখল কৰিব, এই সিৰিজটোৰ লগতে T20 আৰু টেষ্টটো দখল কৰিব, তিনিওটা সিৰিজে ভাৰতে দখল কৰিবলৈ সক্ষম হ'ব। কিন্তু তেনেকুৱা হৈ নুঠিল, আৰু আজি দ্বিতীয়খন এদিনীয়াত হৰাৰ লগে লগে 2-0 হৈ গ'ল। সেইফালে এদিনীয়া সিৰিজটো আমাৰ হাতৰ পৰা সৰকি গ'ল। যদিও এতিয়া T20 সিৰিজ আছে, টেষ্ট সিৰিজ আছে, তাত ভাল প্ৰদৰ্শন কৰিব বুলি আশা ৰাখিছোঁ। আৰু আজিৰ খেলখনৰ কথা ক'বলৈ গ'লে যথেষ্ট এটা দুখজনক কথা বুলি ক'ব লাগিব গোটেই আমাৰ ভাৰতীয় সমৰ্থকসকলৰ কাৰণে, কাৰণ এনেকুৱা হোৱা দেখা নাই। বহুত দিন হ'ল, বহুত যুগ হৈ গ'ল, কিন্তু ভাৰতীয় টিমৰ বলিং পাৰফৰ্মেঞ্চ এনেকুৱা হোৱা কেতিয়াও হয়তো দেখা নাই। আগতেও হৈছিলে, কিন্তু একেৰাহে 350তকৈ ওপৰত ৰান, 375, 390 এনেকুৱা ধৰণৰ টাৰ্গেট চেছ কৰাটো কোনো সহজ কথা নহয়। গতিকে বলিং সম্পূৰ্ণৰূপে ব্যৰ্থ বুলি ক'ব লাগিব ভাৰতীয় টিমৰ বলিং, আৰু বেটিঙো ইমান ভাল নাই হোৱা বুলি ক'ব লাগিব, আৰু ভাল নহ'বই বেটিং যদি বলিঙে তেনেকুৱা হয়। ইমান ডাঙৰ টাৰ্গেট হয়, 350, 375, 390 এনেকুৱা ধৰণৰ টাৰ্গেট হ'লে তাততো জিকাৰ কোনো আশা নাথাকে। আজিকালি সাধাৰণতে আধুনিক যুগৰ ক্ৰিকেটত 320, 330 এনেকুৱা টাৰ্গেট হ'লে চেছ কৰিব পাৰে বুলি ধৰা হয়, কিন্তু 350ৰ ওপৰ হৈ গ'লে সেইটো অভাৰ হৈ যায়গৈ। গতিকে সেইফালৰ পৰা আমি চাব লাগিব যে বলিংটো সম্পূৰ্ণৰূপে ব্যৰ্থ হৈছে, যাৰ বাবে বেটিঙত অলপ প্ৰভাৱ পৰিছে। আৰু এটা বহুতে কৈ আছে যে ৰোহিত শৰ্মাৰ অনুপস্থিতি প্ৰভাৱ পৰিছে। গতিকে ৰোহিত শৰ্মাৰ অনুপস্থিতিৰ প্ৰভাৱ নিশ্চিতভাৱে পৰিছে, কাৰণ ময়ংক আগৰৱালে সেইটো ষ্টাৰ্ট দিব পৰা নাই। এটা ডিচেণ্ট ষ্টাৰ্টে দি আছে, ধৱনে আগৰ পৰা যেনেকুৱা ষ্টাৰ্ট দিয়ে তেনেকুৱাই দিয়া দেখা গৈছে, কিন্তু লগত যিটো ছাপোৰ্ট ৰোহিত শৰ্মাৰ আগতে যিটো ছাপোৰ্ট আছিলে সেইটো পোৱা নাই। এই ক্ষেত্ৰত KL ৰাহুলক আগত খেলাই ময়ংক আগৰৱালক পাছত খেলাব পাৰিলে হ'লে, বা মিডিলত ময়ংক আগৰৱালৰ ঠাইত মনীষ পাণ্ডেকো খেলাই চাব পাৰিলেহেঁতেন, কিন্তু সেইবোৰ যোৱা কথা গ'ল। এতিয়া হাৰিলে, সেইবিলাক আলোচনা কৰি লাভ নাই। যদিও তেনেকুৱা হোৱা হ'লে কিজানি ফলাফল বেলেগ হ'ল হ'লে, কাৰণ আপোনালোকে চাওক KL ৰাহুল যি ডাঙৰ ইনিংছ খেলিছে, সময় লৈ পেলাই খেলিছে। গতিকে KL ৰাহুলে যদি আৰু অলপ সময় পালে হ'লে তেন্তে অপেনিং কৰি, তেতিয়া তেওঁ আৰু ডাঙৰ ইনিংছ খেলিব পাৰিলেহেঁতেন নিচিনা অনুভৱ হয়। কিন্তু মই আগতেও কৈছোঁ যে ক্ৰিকেটত হেঁতেন বুলি একো কথা নাথাকে, যিটো হৈ গ'ল সেইটো হৈয়ে গ'ল। সেয়াই এতিয়া এখন এদিনীয়া বাকী আছে, 2 ডিচেম্বৰত সেইখন অনুষ্ঠিত হ'ব, আৰু সেইখনত মোৰ বোধেৰে KL ৰাহুলক আগত খেলালে ভাল হয় শেষৰ এদিনীয়াখনত। আৰু যিহেতু লাষ্ট বুলি সেইখন জিকিলে বেছি ভাল হয়, অলপ ফ্ৰীলি খেলিলে ভাল। আৰু সেইখনত টি নটৰাজনক এটা চান্স দি চাব পাৰে, কুলদীপক আনিব পাৰে টিমত, আৰু ঠিক সেইদৰে শুভমান গিলকো দি চাব পাৰে। মুঠতে যিখিনি বাহিৰত থাকিলে টিমৰ পৰা সেইখিনিক থাৰ্ড ODIখনত দি চাব পাৰে, কেনেকুৱা প্ৰদৰ্শন কৰে সেইসমূহ অলপ চালে ভাল হয়, তেওঁলোককো সুযোগ দি কেইজনকে খেলাই থকাতকৈ। তাৰ বাদেতো আৰু একো উপায় নাই, এতিয়াতো হাৰিলে। গতিকে T20 সিৰিজটো মোৰ জিকিব বুলি আশা এটা আছে, কাৰণ আমাৰ ভাৰতীয় যিসকল বেটছমেন, যিসকল বলাৰ, সকলো মানে T20ৰ লগত কিবা এটা অভ্যস্ত হৈ থকাৰ নিচিনা হৈ পেলাই গৈছে। T20য়ে খেলি থকা, কোনো তেওঁলোকে ওৱান ডে খেলি যোৱা নাই, প্ৰেক্টিছ মেচ খেলি যোৱা নাই, ডাইৰেক্ট গৈ পেলাই তাত T20 খেলি একেৰাহে গৈ পেলাই তাত ODI খেলিছেগৈ। গতিকে T20 খেলি যোৱাৰ কাৰণে ODI অলপ অসুবিধা হ'ব পাৰে, কাৰণ T20 খেলত ফিল্ড ছেটিং, বলিং এইবিলাক সকলো এদিনীয়া ক্ৰিকেটতকৈ সম্পূৰ্ণভাৱে পৃথক হয়। আজি কমেণ্টেটৰ কেইজনে টিভিত কৈছিলে যে খেলখন হৈ থাকোঁতে টিভিত কৈছে যে সম্পূৰ্ণভাৱে পৃথক হয় এদিনীয়া আৰু T20, কাৰণ ফিল্ড ছেটিং আৰু বলিং এইবিলাক সকলো ধৰণৰ কথাবিলাক পৃথক হয়, মাইণ্ডছেটবিলাকো পৃথক হয়। গতিকে সেইটো চিধাই গৈ পেলাই অলপ অসুবিধা হ'ব পাৰে। গতিকে তেনেকুৱাও বাবেও এইবিলাক হ'ব পাৰে। গতিকে যি হ'লেও আমি নিজৰ ইণ্ডিয়ান ক্ৰিকেট টিমৰ বিষয়ে কেতিয়াও বেয়াকৈ ক'ব নোৱাৰোঁ, বেয়াকৈ কোৱাও নাই। আমি আলোচনা কৰিছোঁ যিটো হয় সাধাৰণতে, আৰু যিটো হ'ব লাগিছিল এনেই আভাস দিবলৈ চেষ্টা কৰিলোঁ। আৰু আমি ইণ্ডিয়ান টিমৰ লগত সদায় আছোঁ, প্ৰকৃত সমৰ্থকসকল সদায় আছোঁ। কোনোবা টিমত থাকক, কোনোবা টিমত নাই, সেইবিলাক
ইয়াত মেটাৰ নকৰে মুঠতে ইণ্ডিয়ান টিমে খেলিছে ইণ্ডিয়ান টিমৰ লগত আমি আছোঁ সেইটো মেইন কথা আমি জিকা ইণ্ডিয়ান টিমৰে সমৰ্থক নহয় আমি হৰা ইণ্ডিয়ান টিমৰ সমৰ্থক হাৰিলেও আমি টিমৰ লগত আছোঁ জিকিলেও আমি টিমৰ লগত আছোঁ আৰু মৰালৈকে আমি ইণ্ডিয়ান টিমৰ লগতে থাকিম সমৰ্থক হিচাপে থাকিম গতিকে এখন হাৰিলে এটা সিৰিজ হাৰিলে বুলি পাছত যেন নিজিকিব তাৰ কোনো মানে নাই ইয়াৰ পাছত আৰু জিকিব T20 ৱৰ্ল্ড কাপো জিকিব 2023 চনৰ বিশ্বকাপো ইণ্ডিয়া জিকিব ইমানকে আশা কৰিম আৰু ইমানকে আশা কৰি এই ভিডিঅটো মই ইমানটা সমাপ্ত কৰিম আৰু যিসকলে অলপ দুখী হৈ আছে একো দুখ কৰিব নালাগে আৰু সিৰিজ আহি আছে ৰোহিত শৰ্মা টিমত আহি আছে সকলো ভাল হ'ব এতিয়া মুঠতে অলপ সময় বেয়া হয় ন সকলোৰে সময় ভাল চলি নাথাকে গতিকে সেইটো আশা ৰাখা যে আগলৈ ভাল হ'ব গতিকে আজিলৈ এই ভিডিঅটো মই ইমানতে সমাপ্ত কৰিলোঁ যদি ভিডিঅটো ভাল লাগিলে তেন্তে এটা লাইক শ্বেয়াৰ আৰু মোৰ চেনেললৈ নতুনকৈ আহিছে যদি সাবস্ক্ৰাইব কৰি বেল আইকনটো দবাই থৈ যাবলৈ নাপাহৰিব তেতিয়ালৈকে ধন্যবাদ